আপোনালোকে সাপ হৈ খুটে বেজ হৈ জাৰে গোটেই ভাৰতবৰ্ষই গম পাইছে যে বিজেপিয়ে শক্তি বন্দনাৰ কথা কয়, মহিলাৰ শক্তি কথা কয়। 1250 টকা দি মহিলাক তেওঁলোকে নিজৰ আয়ত্ব কৰিবলৈ গৈ শপত গ্ৰহণ কৰাই ভোট লয়। অসমতো বিজেপিৰ যিসকলে মহিলা প্ৰেমৰ কথা কৈছে তেওঁলোকক আমি মনত পেলাই দিছোঁ। ইন্দ্ৰাণী তহবিলদাৰৰ যেতিয়া আত্মহত্যা হৈছিলে তেওঁ ঘৰত গ'বলৈ মনত নপৰিলে নেকি? জোনমণি ৰাভাৰ মাতৃয়ে যেতিয়া এতিয়াও নগাঁৱত জোনমণি ৰাভাৰ সেই কাঠৰ টেবুলখন আৰু কাঠৰ বিচনাখন আনিবৰ কাৰণে কান্দি অৱস্থাত নাইকিয়া অৱস্থা হৈছে, কিয় জোনমণি ৰাভাৰ ঘৰলৈ এই পবিত্ৰ মাৰ্ঘেৰিটাহঁতৰ মন নপৰিলে নেকি? মণিপুৰৰ কথাত আপোনালোকৰ মনত নপৰে নেকি? অন্নমাই বৰুৱাৰ কথাত আপোনালোকৰ মনত নপৰে নেকি? আপোনালোকে এইবাৰ বিধানসভাত কিয় 6 গৰাকী দিলে? মই চেণ্ট্ৰেল গুৱাহাটীলৈকে যাওঁ, 3 গৰাকীমান মহিলাই আপোনালোকৰ টিকেট বিচাৰিছিলে। ইমান মহিলা প্ৰেম, আপোনালোকে মহিলাক নিদি বিজয় গুপ্তা ডাঙৰীয়াক তাত টিকেট দিলে। আপোনালোকে সাপ হৈ খুটে বেজ হৈ জাৰে গোটেই ভাৰতবৰ্ষই গম পাইছে যে বিজেপিয়ে শক্তি বন্দনাৰ কথা কয়, মহিলাৰ শক্তি কথা কয়। 1250 টকা দি মহিলাক তেওঁলোকে নিজৰ আয়ত্ব কৰিবলৈ গৈ শপত গ্ৰহণ কৰাই ভোট লয়। কিন্তু এওঁলোকে যেতিয়া মহিলা বিপদত পৰে মহিলাৰ চকুৰ পানী বুজ ল'বলৈ সময় নাথাকে। শেষত আকৌ মনত পেলাই দিলোঁ, নৰেন্দ্ৰ মোদী ডাঙৰীয়া, অমিত শ্বাহ ডাঙৰীয়া গোটেই বান্ডেল মন্ত্ৰী ইয়ালৈ আহিল। গৰিমা গাৰ্গৰ চকুৰ পানী মুচিবলৈ কিন্তু কাৰো সময় নহ'ল। জুবিন ক্ষেত্ৰত গৈ পেলাই গৰিমা গাৰ্গক ন্যায় দিয়াৰ ক্ষেত্ৰত এবাৰ 1 মিনিট খাৰা হ'বলৈ এওঁলোকৰ কিন্তু সময় নোলাল। সেইকাৰণে আজি এই সংবাদমেলৰ জৰিয়তে অসমৰ ৰাইজক বুজাব বিচাৰিছোঁ যে বিজেপিয়ে যেতিয়া এনেকুৱা নেৰেটিভ ছেট কৰে জানিব যে ইয়াৰ ভিতৰত এটা ডাঙৰ অভিসন্ধি আছে। আৰু সদায় আপোনালোকে এটা বস্তু দেখিব, ৰাতি 8:30 বজাত প্ৰধানমন্ত্ৰীয়ে যেতিয়া সংবাদমেল সম্বোধন কৰে ভাৰতবৰ্ষত ডাঙৰ এটা মেছেকাৰ হয়। ডিলিমিটেশ্যন 8:30 বজাত, ডিমনিটাইজেশ্যন 8:30 বজাত, এওঁলোকে ক'ভিড 8:30 বজাত। আজি ক'ভিডত মানুহৰ কি অৱস্থা হ'ল? আৰু যোৱাকালি 8:30 বজাতো এওঁলোকৰ বাকী আৰু ফাঁকি মহিলাৰ প্ৰতি ভক্তি নথকা তেওঁলোকৰ যিবিলাক মনোবাঞ্ছা পূৰ্ণৰ কাৰণে কথা কৈছিলে তাৰ ঊৰ্ধত ৰাখি আমি কংগ্ৰেছ সদায় মহিলাৰ লগত আছে। কিন্তু আপোনালোকৰ যিটো অভিসন্ধি, আপোনালোকে ডিলিমিটেশ্যন আৰু 2011ৰ চেঞ্চাছৰ মতে আপোনালোকে যিটো চিট বৃদ্ধি কৰি আপোনালোকৰ 29লৈ শক্তি বৃদ্ধিৰ যিটো আপোনালোকে অভিসন্ধি কৰিছে এইটো এইবাৰ আপোনালোকে মুখ থেকেচা কালে। আৰু যি কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৱাকালি 8:30 বজাত 29 মিনিটত 50 বাৰতকৈ ওপৰ কংগ্ৰেছক দোষাৰোপ কৰিলে। আৰু ইয়ে প্ৰমাণ কৰে যে প্ৰধানমন্ত্ৰীয়ে উমান পাইছে যে ডিলিমিটেশ্যন তেওঁলোকে চৰকাৰৰ হাতত ৰাখি পেলাই যদি নকৰে 29ত যে তেওঁলোকৰ বাকী ফাঁকি আৰু মহিলাৰ প্ৰতি ভুৱা প্ৰেম যে জাহিৰ হৈছে, ৰাইজে যে নস্যাৎ কৰিব এই কথাটো বুজি পাইছে।